হাই গাইজ গুড মৰ্ণিং আপোনালোকে কেনে আছে গাইজ মই একেবাৰে হাই ফাই আজি হ'ল গাইজ ৰমজান মাহৰ ডে 11 আৰু আজি মই ৰজা ৰখা নাই তথাপিতো আৰু ব্লগ বনালোঁ দিছোন ডেইলিটো বনাবই লাগিব আৰু আজি পৰীক্ষা আছে সেইকাৰণে বনা নাই দিছোন মই কি কওঁ ৰখা নাই ৰজা মানে গাইজ ঘৰত কায়ো ৰজা ৰখা নাই আজি বাকী গাইজ পোনপ্ৰথমতে মই চাহ খাই লওঁ চাহ নাখায়াকৈ যদি মই গাইজ পঢ়োঁ মোৰ মানে মাথাটোত একো নধৰে সেইকাৰণে চাহ খাই কেনে পঢ়োঁ গাইজ চাহ খাং বুলি বনাই খাব নোৱাৰা গাইজ খাব লাগিলে বনাব লাগিব সেইকাৰণে গাইজ মই চাহ বহাই দিছোঁ চাহ বহাই দিছোঁ চাহ খাই আছোঁ চাহ মিক্সাৰ গাইজ মোৰ চাহ খোৱা হ'ল এইবিলাক মই গাইজ পঢ়ি কিনে আপোনালোকক লাগাল পাই আছোঁ গাইজ চ' গাইজ মই গাঁৱত ধুই কিনে আহিলোঁ পঢ়লো গাঁৱত ধুলো এইবাৰ আৰু অলপমান 1 ঘণ্টা পঢ়ি কেনে স্কুল মে যায়গা 1 বজাৰ পৰা 2 বজালৈকে পৰীক্ষা আছে তোমাৰ 1 ঘণ্টামান পঢ়ি কিনে স্কুলত যাব ওলাম চ' গাইজ মই ফাইনেলি ওলালোঁ আৰু মোৰ চুলি গছা মানে ভিজাই আছে সেইকাৰণে এনেকৈ যাব লগাত পৰলা আৰু পূৰা ৰেডি হৈছোঁ নিজৰ ড্ৰেছ আমাৰ এনি ড্ৰেছ গাইজ চৰকাৰী স্কুলৰ পিয়াৰ এই ড্ৰেছে হ'ব দিছোঁ আজানো দিলা গাইজ মোৰ বুকখান ঠকঠকে আছে কি বা হয় আজি পৰীক্ষা নাজানো পঢ়াটোতো বস্তু গোটাই কিনে মুখস্থ কৰছোঁ কৰাটো ইথান কি বা হয় আল্লাই জানিব আৰু গাইজ মই পৰীক্ষাৰ পৰা আহি কিনে আপোনালোকক লগ পাই আছোঁ চ' গাইজ ফাইনেলি মই ঘৰ আহি পালোঁ মানে পৰীক্ষাটো দিছোঁ ভালে গৈছে পৰীক্ষাটো আজি পৰীক্ষাটো ফাৰ্ষ্ট পৰীক্ষা মোৰ এনে গাইজ ভালেই হয় গাইজ এবাৰ ভাত খাওঁ ভোক লাগছি মস্ত চ' গাইজ ফাইনেলি ভাত খোৱা হ'ল আৰু গাইজ বেয়া টোপনি লাগছি মোৰ ভাগাত ধৰছি একেবাৰে ইমান দিনৰ মূৰত চাইকেল চলালোঁ 1 মাহ স্কুল বন্ধ দিছিল গাইজ 1 মাহৰ মূৰত চাইকেল চলাইছোঁ অলপমান ভাগাত ধৰি আৰু যাওঁতেতো চাইকেলখন গাইজ পামেই নাছিল বিৰাট ভাগত দিছে গাইজ টোপনি মাৰো অলপমান চ' গাইজ মই উঠছোঁ কিঠাম পাই কিন্তু মই ভ্লগ বনালোঁ ইঠানে বিকজ গাইজ মই গৈছিলোঁ নানীহঁতৰ নানী এনা মানে তামোল কাটি আছে চ' অলপমান হেল্প কৰি দিবা গৈছিলোঁ মই আৰু মই ভ্লগ বনাব পাহৰি গৈছিলোঁ সেইকাৰণে ইথান গাইজ গধূলি হ'ল আজান দিবাৰ হ'ল ইফতাৰ কৰাৰ টাইম হ'ল ৰজা ৰখা হ'লে এইখিনিৰ পৰা ইফতাৰ কৰি থাকিব পাৰিলোঁ হয় বাকী গাইজ একো কেছ নাই মই কালি ভ্লগ বনাম মানে কি কওঁ ৰজা ৰাখিম মানে কালি বাকী গাইজ আজানো দিলা আৰু আজিৰ ভিডিঅ'টো গাইজ কেনেকুৱা লাগছে কমেণ্ট বক্সত জনাব চ' বাই বাই